খুবেই ভাল লাগিছে। আচলতে মই শুনি আছিলোঁ মৌৰাৰ জগদ্ধাত্ৰী পূজাৰ কথা, কিন্তু মোৰ সৌভাগ্য হোৱা নাছিল ইয়ালৈ অহাৰ। কিন্তু মই আশে পাশে কালাক চকত, হাটখোলা চকত থিয়েটাৰ কৰি আছোঁ বহু বছৰ ধৰি। মৌৰা নামটো শুনি আছিলোঁ, কিন্তু আজি ইয়ালৈ আহি যিটো পৰিৱেশ দেখা পালোঁ, আৰু বিশেষকৈ জগদ্ধাত্ৰী পূজা শতবৰ্ষ গৰকিছে, এইটো আচলতে খুবেই মানে গৌৰৱ কৰিব পৰা কথা যে এই সৰু অঞ্চলটোত 100 বছৰ ধৰি জগদ্ধাত্ৰী পূজা বাৰ্ষিকভাৱে কৰি অহাটো ইয়াৰ ৰাইজলৈ মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। ধৰ্মপ্ৰাণ ৰাইজৰ ধৰ্মৰ প্ৰতি, প্ৰভুৰ প্ৰতি যি বিশ্বাস আছে, সেই বিশ্বাস তেওঁলোকে পীৰ্ণত নকৰাকৈ তেওঁলোকে আজি আগবাঢ়ি গৈ আছে। যে তেওঁলোকৰ এই কাৰ্যসূচী আৰু ছদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এইবাৰ শতবাৰ্ষিকী পাতিছে, উদযাপন কৰিবলৈ লৈছে। গতিকে এই শতবাৰ্ষিকীত আৰু বহু ধৰণৰ এখেতসকলৰ অনুষ্ঠান আছে। আজি সপ্তমী নহয়, আজি সপ্তমীৰ দিনাখন আজি সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন দলে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰা আজি মই উদ্বোধন কৰি বিশেষভাৱে মই গৌৰৱান্বিত হৈছোঁ। মই নিজকে ভাষা নাই ক'বলৈ, ভাল লাগিছে। গতিকে বিশেষ একো নকওঁ আৰু দীঘলীয়া নকৰোঁ, কিন্তু তেখেতসকলৰ এই কাৰ্যসূচী সুন্দৰকৈ নিৰূপণ হওক। ছদিনীয়া কাৰ্যসূচীৰে তেখেতসকলে পূজাভাগ এইবাৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি পেলাই কৰিছে। গতিকে মোৰ ফালৰ পৰা মই এজন ধৰ্মীয় প্ৰাণ মানুহ হিচাপে আজি ইয়ালৈ আহি খুবেই ভাল লাগিল, আৰু বাকীকেইটা কাৰ্যসূচীও সুন্দৰকৈ নিৰূপণ হওক। ধৰ্মপ্ৰাণ ৰাইজ, আৰু আজিৰ সপ্তমীৰ এতিয়াৰ কাৰ্যসূচী হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাখন আনুষ্ঠানিকভাৱে আমি উন্মোচন কৰাৰ কাৰণে অসমৰ ভ্ৰাম্যমাণ জগতৰ এক খলকনিৰ সৃষ্টি কৰি অহা মান্যবৰ চম্পাক শৰ্মাদেৱ, তেখেতসকলে এগৰাকী অভিনেতাই নহয়, তেখেতে হৈছে নাট পৰিচালক, এগৰাকী আগশাৰীৰ অসমৰ নাট্যকাৰ। যিয়ে নহওক, তেখেতে বহুমূলীয়া সময় আমাৰ ইয়াত দিয়াৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা। আৰু এইবেলি আমি মৌৰা গাঁওবাসীয়ে এই আজু ককাসকলে জন্ম দিয়া এই শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাখনৰ এইবেলি আমি শতবৰ্ষ গৰকিবলৈ সক্ষম হৈছোঁ। এই শতবৰ্ষত আমি বিভিন্ন কাৰ্যক্ৰমণিকা হাতত লৈ ছদিনীয়াৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি তাৰে সপ্তমীৰ এতিয়াৰ কাৰ্যসূচী আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন ধৰণৰ আমি সাংস্কৃতিক দিশৰ লগত জড়িত গোটসমূহক ইয়ালৈ মাতি আনি আমি বাৰেবৰণীয়া ধৰণে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি জগদ্ধাত্ৰী পূজাৰ পৰা যাত্ৰা আৰম্ভ কৰি আমি কালাক দেউলৰ খোলা হৈ তেনেকৈ ৰঙাগুচি হাটখোলা অৰ্থাৎ কালাগড় চকেৰে সোণপুৰীয়া বাৰঘাটেৰে ভানুগুচি হৈ আকৌ আমি ইয়াতে আহি প্ৰস্থান কৰিম। হয় হয়, সঁচাকৈ 1924 চনলৈকে আমাৰ এই পূজাখন ইয়াতে উদযাপন হোৱা নাছিলে, আৰু 1925 পৰা আমাৰ আজু ককাসকলে কেইবাজনমান সন্মানীয় প্ৰয়াত বিশিষ্ট ব্যক্তিসকলে এই পূজাখনৰ চিন্তা চৰ্চা এইকাৰণে কৰিছিলে যে সমাজত যেতিয়া অপয় অমংগল বিভিন্ন আদি সংক্ৰামিত ৰোগত ভুগিবলগীয়া হৈছিলে, তেতিয়া এই জগদ্ধাত্ৰী পূজাখন ইয়াতে উদযাপন কৰিবলৈ লৈছিল, আৰু তেতিয়াৰে পৰা ক্ৰমশঃ আমি পালন কৰি আহি শতবৰ্ষ গৰকিবলৈ সক্ষম হৈছিল। Stay informed, stay ahead. News NE 365.